জনসমুদ্ৰত পৰিণত হল ধুবুৰী জিলাৰ আলমগঞ্জ গেৰামাৰী। যোৱা দুদিনৰ পৰা ভকতৰ লানি নিচিঙ্গা ভিৰ, কেইবা লক্ষাধিক লোকৰ আগমন ঘটিছে ধুবুৰী জিলাৰ আলমগঞ্জৰ গেৰামাৰীত। হয়, মই প্ৰশান্ত কুমাৰ দাস এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী জিলাৰ গেৰামাৰী অঞ্চলত। আৰু গেৰামাৰী অঞ্চলত যোৱা দুদিনৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইয়াত নামনি অসম ভিত্তিক ইজতেমাৰ ইয়াত আয়োজন কৰা হৈছে। আৰু এই ইজতেমাত দেখা গৈছে বিভিন্ন জিলাৰ পৰা, অসমৰ বিভিন্ন চুকে কোণৰ পৰা তথা জিলাৰ বাহিৰৰ পৰা, বহিৰাজ্যৰ পৰা বিভিন্ন ব্যক্তি এই ইজতেমাত আগভাগ লৈছে। অতি উল্লেখ কৰিবলগীয়া কথা যে স্থানীয় অঞ্চলৰ লগতে বিভিন্ন জিলাৰ ব্যক্তিসকলে আহি এই ইজতেমাত যি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যে এই ধৰ্মীয় অনুষ্ঠান, যে ইজতেমাত কিন্তু সকলোৱে হাতে হাতে সহযোগ কৰা পৰিলক্ষিত হৈছে। যোৱা দুদিনৰ পৰা যি ধুবুৰী জিলাৰ গেৰামাৰীত এই ইজতেমা, নামনি অসম ভিত্তিক এই ইজতেমাত কিন্তু দেখা গৈছে কেইবা লক্ষাধিক লোকৰ ইয়াত সমাগম ঘটিছিলে। আৰু তাৰে মাজত এক ধৰ্মপৰায়ণ ৰাইজ মোৰ লগত উপস্থিত আছে। এখেতৰ পৰা জানিম যে যোৱা দুদিনৰ পৰা যি ইয়াত লানি নিচিঙ্গা ভিৰ, ৰাইজৰ যি স্ৰোত বহিছে, কিছু ভাষ্য আমি জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে এনি ভাৰতৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পবিত্ৰ স্থলীলৈ আপোনাৰ আগমন ঘটাৰ বাবে। কি জনাব? হয়, নমস্কাৰ জনাইছোঁ। আসসালামু আলাইকুম। প্ৰথমতে মই এনি ভাৰত যিটো নিউজ চেনেল আছে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। এই নামনি অসম ভিত্তিত আজি ধুবুৰী জিলাৰ আলমগঞ্জ গেৰামাৰীত যিখন ইজতেমা ইয়াত চলি আছে, যোৱা 21, 22, আজি 22 আৰু 23 ডিচেম্বৰলৈকে আখৰি মোনাজাত হ'ব 23 ডিচেম্বৰত। কিন্তু দেখা গৈছে ইয়াত আজি প্ৰায় দুমাহৰ পৰা ইয়াত স্থানীয় ৰাইজৰ লগতে বিভিন্ন অঞ্চলৰ ৰাইজ আহি ইয়াত ইজতেমাত যিবিলাক যাৱতীয় কাম, এই যাৱতীয় কামবিলাক সুচাৰুৰূপে পৰিচালনা কৰিছে। আৰু ইয়াত দেখা গৈছে ইয়াত এটা বৈশিষ্ট্য আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা জনসমুদ্ৰত পৰিণত হৈছে, তথাপিও ইয়াত এজনো আমি চিকিউৰিটি অৰ্থাৎ পুলিচ বাহিনী ইয়াত দেখিবলৈ পোৱা নাই আৰু ইয়াৰ দৰকাৰো হোৱা নাই। ইয়াই হৈছে ইছলাম, ইয়াই হৈছে শান্তি। তো দেখা গৈছে যে আজি যিহেতু 22 ডিচেম্বৰ, অহাকালি তাৰমানে অৰ্থাৎ 23 ডিচেম্বৰত আমাৰ ইয়াত আখেৰী মোনাজাত হ'ব। আৰু আখেৰী মোনাজাতৰ আগত আজিয়ে ইয়াত অতি কমেও আনুমানিক 10 লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ ইয়াত ভিৰ দেখা পৰিলক্ষিত হৈছে। কিন্তু অহাকালি হয়তো আখেৰী মোনাজাতত যে কিমান মানুহ হ'ব এইটো কোনেও হয়তো ধাৰণা কৰিব নোৱাৰে। দেখা গৈছে যে অকল এই 7খন ডিষ্ট্ৰিক্ট যিটো নামনি অসম ভিত্তিত ইয়াত ইজতেমা চলি আছে, এই নামনি অসম ভিত্তিতে নহয়, ইয়াত বহিৰাজ্যৰ পৰা বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে। দেখা গৈছে যে বিভিন্ন কাম, প্ৰতিজন কাম স্বেচ্ছাসেৱকে আদি কৰি সকলোৱে নিয়াৰিকৈ যাৰ যাৰ যিটো ডিউটি অৰ্থাৎ ডিউটি সুচাৰুৰূপে পালন কৰি আছে। গতিকে আমি আল্লাহ আগত এইটোৱে আশা কৰোঁ যে আল্লাই যাতে আমাৰ আখেৰী মোনাজাতলৈকে এই ইজতেমাখন সুচাৰুৰূপে আমাক পৰিচালনা কৰাত সহায় কৰি দিয়ে। এই ধৰ্ম সভাস্থলীলৈ আগমন ঘটা লক্ষাধিক লোককো আমি এনি ভাৰত 24ৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা উল্লেখ কৰিব লাগিব, য'ত প্ৰায় 10 লক্ষাধিক লোকৰ সমাগম ঘটিছে, তাত কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থাৰ কৰিব লগা হোৱা নাই। কাৰণ ইয়াত সকলোৱে নিজৰ কাম নিয়াৰিকৈ কৰিছে। ইয়াত কোনো ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন নহ'ব তাৰো কোনো ধৰণৰ চিন্তা কোনো কৰা নাই, যাৰ বাবে হয়তো কোনো ধৰণৰ প্ৰশাসন তথা কোনো চিকিউৰিটি ইয়াত ব্যৱস্থা কৰা হোৱা নাই। আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল লোকে ইয়াত দিনে নিশাই নিজৰ যি কৰ্ম সংস্কৃতি, নিজৰ যি ইয়াত ভলেণ্টিয়াৰ ছাৰ্ভিচ ইয়াত দিছে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰত ধুবুৰী জিলাৰ এই বুকুত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি ধুবুৰী জিলাৰ মানদণ্ড যাতে অধিকভাৱে তথা অসম ৰাইজ তথা দেশবাসীৰ মাজত যাতে এক গৌৰৱান্বিত কৰি তুলিব পাৰে, তাৰ আমি কামনা কৰিছোঁ।